আজি মই আকৌ আহিছো আপোনালোকৰ সন্মুখত এখন এনেকুৱা এখন ইনষ্টিটিউচনৰ বিষয় লৈ য'ত নেকি এইচএছ এক্সাম এইবাৰ 2026 চনত কিছুমান ষ্টুডেন্টছ অৱতীৰ্ণ হৈছিল ইয়াৰ ফলাফল সুনাম কঢ়িয়াই আনিছে আমাৰ গোটেইখন গাঁৱত গতিকে আজি যি আমাৰ লগত দেখা পাইছে এয়া আমাৰ ছাত্ৰ এখেতসকলে মাথাত টুপি কাপোৰত বগা পোছাক থাকিলেও এখেতসকলে যে ইমান ডাঙৰ এখন এচিভমেন্ট কৰিছে সেইটো লৈ আজি আগবাঢ়ি মই সৰ্বপ্ৰথম সকলোকে এইখিনি স্বাগতম জনাইছো মই সকলোকে কংগ্ৰেচুলেশ্যনছ কৰিছো তোমালোকে ভাল ৰিজাল্ট কৰিছা ভাল ৰিজাল্ট কৰিছা গতিকে মই সৰ্বপ্ৰথম মই আপোনালোকক ক'ব খুজিছো যে এখেতসকলে দাৰুল ইছলামিক ইউনিভাৰ্চিটি অসম কেন্দ্ৰৰ এনেকুৱা এটা ৰিজাল্ট লৈ আহিছে যিটো নেকি আনে ভবা অসম্ভৱ ইয়াৰ মাজতে আছে এনেকুৱা ৰিজাল্ট মই ভাবো যে এখেতসকলে চেণ্টাৰত টপ কৰিছে কি জানো এনেকুৱাও ৰিজাল্ট আহিছে 94 পইণ্ট সামথিং আহিছে 94 ৰ এবভ আহিছে এইবাৰ আমাৰ উচ্চ মাধ্যমিক যি পৰীক্ষা হ'ল ইয়াৰ ৰিজাল্টটো চালে আচলতে আচৰিত দাৰুল ইছলামিক ইউনিভাৰ্চিটিৰ কাৰণে এটা বহুতো গুৰুত্বপূৰ্ণ এটা ৰিজাল্ট গতিকে সৰ্বপ্ৰথম মই বেছি কথা আগ নাবাঢ়ি মই সৰ্বপ্ৰথম সকলোৰে ইন্ট্ৰোডাকচন ল'ব খুজিম আপুনি একফালৰ পৰা ইন্ট্ৰোডাকচন দিব পাৰিব Myself Pranit Chaudhary and I'm from Dhubri district and I had a lot of fun after listening to my results and I got 91.2% in my 12th examination and My name is Fakhruddin Ahmad. I am from Balbara. In this HS exam, I got 94.8% and I am very happy with my result. Alhamdulillah. চাইছে কিজানি এইখিনি ফলফলীয়াকৈ ইংৰাজীত যাব গৈ আছে এখেতসকলে ইংলিছ মিডিয়াম মাথাত টুপি কাপোৰত যদিও আপোনাৰ পাঞ্জাবী আছে এখেতসকলে ইংৰাজী মিডিয়ামত লিখি 94.8 সামথিং লৈ পাবলৈ সক্ষম হৈছে ভাবকচোন তেনেকুৱা তাৰপিছত আপুনি অকল আপোনালোকে শুনক ৰিজাল্টবোৰ শুনক আপোনালোকৰ সেইখিনি আচৰিত আপোনালোকে নিশ্চয় হ'ব তাৰপিছত কোৱাচোন তুমি My name is Musaddar Rahman. I am from Balbara district and I have secured 92.2% in my HS examination today. I am very grateful to my teachers and my classmates and all my friends who supported me and that's it. My name is Nawal Sain. I am from Dhubri district and I have scored HS exam in 96.6% and by this I am very happy. Hello, myself Shailali. I am from Vaishak. Today I am so happy because I secured 82.4 marks in HSS exams. I thanks and gratitude to my parents and my teacher who encouraged me to achieve this mark in HSS exam. Myself, Sayyid Anwar Mustafa. I am from Tripura. I got in HS examination 85.6%. I am so happy. That's all. So myself, Jahangir Alam. I am from Barbara district. I got 85% in HS. Myself, Ibrahim Khalil. I am from Kamil district. I have secured 85.8% in HS Asnapur. Alhamdulillah. Myself Shahid Islam. I am from Bakatulur in Baksa district. I got 91.4%. In this, I am very happy. Alhamdulillah. Myself, Zaid Islam. I am from Mumbai. Today I am very happy because I got 90.6% in my exam, which is final examination. So I am very happy. My name is Nurul Aman Chaudhary. I am from Guwahati. I got about 81.2%. It's a very positive result for me. I am very glad today and all my family members and my friends all are happy. That's all. আপোনালোকে দেখা পালে এইখিনি ঠাইতে দাৰুল ইছলামিক ইউনিভাৰ্চিটি নামৰ যি অনুষ্ঠান এই অনুষ্ঠানৰ পৰা যিসকল ছাত্ৰ ইয়াতে আছে এওঁলোকৰ ৰিজাল্ট আপোনালোকে নিশ্চয় শুনিছে সকলোৱে 80% ৰ ওপৰত কৰিছে হয় আপোনালোকক ক'বলৈ খুজিছো এখেতসকলে মাত্ৰ 26 জন ষ্টুডেণ্টছে কি কৰিছিল পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰে মাজৰ
কিমানজন 90 ওপৰত পালা তোমালোকে 8জন 7 ষ্টুডেন্টস 26 জনৰ পৰা 7 ষ্টুডেন্টস 90 এবভ পাইছে আৰু তাৰে লগতে মাত্ৰ 3জন হেনো 80 তলত পাইছে কিছুমানে উপস্থিত নাই 26 জন তেখেতসকলে ছুটিত আছে মাত্ৰ 3জন ছাত্ৰ তেখেতসকলে 80 নিতলত আছে মানে ষ্টাৰ কৰিছে সকলো ষ্টাৰৰ ওপৰত আছে গতিকে এয়া হ'ল আমাৰ দাৰুল ইছলাম ইউনিভাৰ্চিটিৰ ৰিজাল্ট মই প্ৰথমে তেখেতসকলক মানে বুজিব খুজি কেনেকুৱা প্ৰিপাৰেচন ল'ব মানে লৈছিল তেখেতসকলে নিজৰ পৰীক্ষা অৱতীৰ্ণ হ'বলৈ সৰ্বপ্ৰথম আমাৰ হাইয়েষ্ট সিকিউৰ কৰা দাৰুল ইছলাম ইউনিভাৰ্চিটিত সকলোতকৈ হাইয়েষ্ট মাৰ্ক সিকিউৰ কৰা ফখৰুদ্দিন 94.8 পাইছে তুমি ন গতিকে ইয়াক সুধিব খুজি যে তুমি কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন লৈছিলা মই শুনিছো যে এইখন দাৰুলত বহুতো সাবজেক্ট এই সাবজেক্টবোৰ সকলোলৈ কিমান কেইটা সাবজেক্ট আৰু কিমান কেনেকুৱা তুমি প্ৰিপাৰেচন ল'বা যাৰ বাবে তুমি এইখিনি পাবলৈ সক্ষম হ'লা প্ৰথমে মই ক'ব বিচাৰো যে আমি আজি ইনষ্টিটিউচনত পঢ়ো ইয়াত ইসলামিক সাবজেক্ট আছে আৰু জেনাৰেল যেটো এইচএছত আছে এইকেইটা সাবজেক্ট আছে আমাৰ দুটা ইসলামিক আৰু জেনাৰেল দুটাৰ কাৰণে আমাক প্ৰিপাৰেচন কৰিব লাগে সেইকাৰণে আমাৰ বৰ কষ্ট হয় কিন্তু তেনেহলেও আমি ভালকৈ কৰোঁ মই তুমি কিমান সময় পঢ়াৰ কাৰণে দিছিলা কিমানখিনি সময় নিজৰ যেটো পৰিপাটিয়া যেটো সময় গুচি আছে তাৰ কিমান সময় তুমি পঢ়িবলৈ এইখিনি এইচএছৰ ৰিজাল্ট এনেকুৱা বনাবলৈ তুমি সময় দিছিলা 4 পৰা 5 ঘণ্টা দিলি 4 পৰা 5 ঘণ্টা সময় দি ৰেগুলাৰ 4 পৰা 5 ঘণ্টা সময় দি এখে 94.8 পাবলৈ সক্ষম হৈছে এয়া আমাৰ একে পৰিৱেশত থকা এটা ভাল এখন পৰিৱেশত থকা ষ্টুডেন্টস এসব সকলোৱে একে পৰিৱেশত থাকে সকলোৱে বেলেগ ধৰণৰ বেলেগ ডিস্ট্ৰিক্টৰ পৰা বেলেগ ঠাইৰ পৰা অহা সকলোৱে এক লগত গোট খাই একসকলে পঢ়ি আছে এই বছৰৰ ৰিজাল্ট নহয় ইয়াৰ আগতো ৰিজাল্ট হৈ যোৱা সকলোবোৰ এনেকুৱা মই আকৌ সুধিব যে তাৰ পিছত নকছিলো তুমি কি ক'ব খোজা তোমাৰ ৰিজাল্টৰ ওপৰত মই বেছি কিবা ক'ব নোখোজো হয়তো এইখিনি ক'ব খোজো যে মই ডেইলি মেক্সিমাম 6 to 7 hours মই মানে পঢ়াৰ কাৰণে লৈছিলোঁ তাৰে মাজতে আমাৰ ইয়াতে বহুত বেলেগ এক্টিভিটি থাকে আমাৰ ষ্টুডেণ্টছ ইউনিয়নৰ আণ্ডাৰত বহুত এক্টিভিটি থাকে তাতো মই পাৰ্টিচিপেট কৰিছোঁ তাৰ লগতে এই হাইছেকেণ্ডাৰী সময়তে আৰু কেৰেলাতে মই ডিবেট কাৰণে আৰবিক ডিবেটৰ কাৰণে মই তাত গৈছোঁ তাৰ মাজতো মানে নেশ্যনেল লেভেলৰ ডিবেট তৰ্ক প্ৰতিযোগিতাতো তুমি অংশগ্ৰহণ কৰিছা এইবোৰো সৌভাগ্য এইসকল ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ প্ৰতিযোগিতা সেইবোৰতো এইসকলে অংশগ্ৰহণ কৰে তাৰে লগতে মই শুনিছো তোমালোকৰ আগৰ কিছুমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তৰ্ক প্ৰতিযোগিতাত গৈছে আৰু আমাৰ অসমক ৰিপ্ৰেজেন্ট কৰিছে ভাৰতক ৰিপ্ৰেজেন্ট আমাৰ অসমৰ পৰা কৰিছে আন্তঃৰাষ্ট্ৰীয় কাটাৰ ডিবেটত এইটো মই শুনিছো গতিকে তাৰ বিষয়ে কেনেকুৱা তুমি কৰিলা আৰু মই মষ্টলি মই কিতাপৰ ওপৰত ডিপেণ্ড কৰিছিলোঁ তাৰ লগতে আৰু কিছুমান গাইড মই ৰেফাৰ কৰিছিলোঁ তোমালোকৰ মাৰ্ক যদি চাওঁ 94, 91, 91, 90, 90, 89 সকলো এক ধৰণৰ এনেকুৱা নহয় যে যিজন 94 পাইছে তাৰ পিছৰজন 75 পাইছে তেনেকুৱা নহয় কিন্তু তোমালোকৰ সেইটো ফিল কেতিয়াবা আহিছে নেকি যে আমি সকলোতে একে ধৰণৰ লৈ যাব পাৰিছো এইবোৰ ফিল আহিছে নেকি তোমালোকৰ আহিছে মানে যেতিয়া আমি পঢ়াশোনা কৰিছিলোঁ মানে বেলেগ ষ্টুডেণ্ট কেতিয়াবা দেখা যায় যে সকলো ষ্টুডেণ্টৰ বাবে বেলেগ ৰুম বা বেলেগ পঢ়াৰ ঠাই থাকে কিন্তু আমাৰ এটা এনেকুৱা চিষ্টেম যে আমি আমাৰ ক্লাছৰুমতে আমাৰ কাৰণে পঢ়াৰ চিষ্টেম কৰি থাকে সকলোৱে আমি একেলগে কৰিব পাৰোঁ আৰু সকলোৱে একেলগে প্ৰিপাৰেশ্যন ল'ব পাৰোঁ আৰু আমি কিবা এজনে কিবা ডাউট কৰিলে বা এজনে কিবা অসুবিধা হয় আমি ক্লাছ কৰিব পাৰোঁ সেইকাৰণে আমি এজ এ গ্ৰুপ এজ এ ইউনাইটেড টিম আমি সকলোৱে কৰিব গতিকে আকৌ তোমালোকে কোনোবা এজন ক'বা নেকি যে এনেকুৱা কোনো তোমালোকে সমস্যা তোমালোকে ভুগিছা নেকি যিটো সমস্যা তোমালোকৰ পঢ়াত যে এনেকুৱা লাগিছে নেকি যে যেতিয়া এইটো নহ'লহেঁতেন তাৰফলে আৰু ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'লোহেঁতেন তেনেকুৱা তোমালোকৰ লাগিছে নেকি মই সেইবিলাক ক'ব নিবিচাৰো যে কিবা সমস্যা হৈছে নেকি কাৰণ তাৰ কথা আল্লাহ তাআলাই আমাক কৈছে যে তুমি
ইসলামক প্ৰিফাৰ কৰিলে ইসলামক বেছি প্ৰায়োৰিটি দিবা তাৰ লগতে তোমাৰ যেটো দিনী আছে তালিম আছে সেইটো তুমি কি কৰিবা তাৰ লগতে জেনাৰেল যেটো আছে সেইটো তুমি কি কৰিবা প্ৰায়োৰিটি দিবা তো প্ৰথম মই ইসলামিক যেটো সাবজেক্ট আছে বা যেটো সাবজেক্ট আছে সেইটো মই প্ৰায়োৰিটি দিছিলো তাৰ পিছত কেইদিনমান আমাৰ 18টা সাবজেক্ট তাৰ ভিতৰত বহুতো ডাঙৰ কিতাপ আছে যেনে
সৰ্বপ্ৰথম আমি ক'বলৈ গ'লে আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনক আমাৰ ভৱিষ্যতত অহা ছাত্ৰ ছাত্ৰীসকলক আমি এইটো মেছেজ এইটো ছাজেশ্যন মই দিব খোজোঁ যে তুমি যি পঢ়িবা তোমাৰ এটা ভাল ষ্ট্ৰেটেজি থাকিব লাগিব। তোমাৰ যদি এটা ভাল ষ্ট্ৰেটেজি থাকে তুমি সকলো বস্তু কৰিব পাৰিবা। নিট হওক, জেই হওক, ইউপিএছচি হওক, এপিএছচি হওক, সকলো বস্তু তুমি ক্ৰেক কৰিব পাৰিবা। যদি তোমাৰ এটা ভাল ষ্ট্ৰেটেজি থাকে, তুমি তোমাৰ এটা গোল থাকে যে তুমি ইমান দিনত এইটো কমপ্লিট কৰিব লাগিব, তোমাক ইমান দিনত এইটো কৰিবা, ইমান দিনত এই চাবজেক্ট এই চেপ্টাৰ তুমি ক্লিয়াৰ কৰিবা। এনেধৰণৰ তোমাৰ যদি এটা ভাল ষ্ট্ৰেটেজি থাকে তেনেহ'লে যিয়ে কি নহওক তুমি এইটো ক্লিয়াৰ কৰিব পাৰিবা। মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ যিমান আছে মই সেই হিচাপত মই কৈ আছোঁ যে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়িছিলোঁ তেতিয়া মই সৰু সৰু এনেকৈ নোট বনাইছোঁ, এনেকৈ পেজ কাটি এনেকৈ নোট বনাইছোঁ। বনাই তাত এটা দিনত মই কি কৰিম, এদিনত মই কি কৰিম, যে মই এইটো ছাবজেক্টত মই পলিটিক্সৰ 3টা চেপ্টাৰ কৰিম, আকৌ লজিকৰ মই 4টা চেপ্টাৰ ক্লিয়াৰ কৰিম, এনেধৰণে মই লিখি ৰাখিছোঁ। আৰু ৰাতি যিমান মানে পঢ়িব লাগে সিমান মই পঢ়ি কিনি সেইখিনি মই শেষ দিছোঁ। তাৰপিছত গৈ মই টোপনি গৈছোঁ। তো এনেদৰে আমি মানে মোৰ যিটো গোল আছে সেই গোলটো মই মোৰ এদিনত কমপ্লিট কৰিছোঁ। তো যেতিয়া তোমাৰ এটা ভাল ষ্ট্ৰেটেজি থাকিব তুমি তোমাৰ সন্মুখত যেনেকুৱাই সমস্যা তোমাৰ সন্মুখত আহিব তুমি এইটো সলভ কৰিব পাৰিবা। চ' এইটো কথা দি এইটোৱে বুজা যায় যে যিকোনো বস্তু পোৱাৰ আগতে তোমালোকে চেষ্টা কৰিব লাগিব। চেষ্টাত অসাধ্য একো নাই, চেষ্টা সকলো সময়ত লাগিব। যিমান চেষ্টা কৰিবা তিমান তেনেকুৱা তোমালোকে ফল পাবা। গতিকে চেষ্টা সকলো সময়ত কৰিবা। যেনেকুৱা এওঁ ক'লে যে কিমান কষ্ট কৰি প্ৰত্যেক দিন পঢ়া নোটছ এটা এটাকৈ লিখি ৰাখিছে, কি ছাবজেক্ট পঢ়িলে, কি বিষয় পঢ়িলে, কোনটো চেপ্টাৰ শেষ কৰিলে। গতিকে চেষ্টা কৰিব লাগিব, চেষ্টা কৰিলে তুমি ফলটো পাবা। Actually, I want to be a lawyer, so I will prepare for LLB. That means your communication should be very good. Because a lawyer is always raise the voice of the others. Because if you have to represent the people in front of the judge, that means your conversation and your voice should be loud. গতিকে মই ভাবোঁ এইখিনি তুমি চেষ্টা কৰিবা। সেইখিনি ভাল লাগিল। তুমি শেষত তুমি কি হ'ব খোজা? যেহেতু আর্টস লৈছোঁ তাৰমানে মোৰ প্ৰেছাৰ তুমি এনেকুৱা ভাবা নেকি যে আৰ্টছ লৈছা এইটো তোমাৰ বেয়া? এইটো মোৰ ইচ্ছা হয়, আৰ্টছ লৈছোঁ। যেহেতু আৰ্টছ লৈছোঁ মোৰ পেছন বহুত নতুন বস্তু শিকা। মই প্ৰথমতে ফ্ৰেঞ্চ লেংগুৱেজ শিকিম, তাৰপিছত BA মোৰ হ'ব পলিটিক্সত, তাৰপিছত মই কেট এক্সাম দিম। আলাই যদি কৰে মানে আলাই যদি মোক ব্লেছ কৰে তেতিয়া মই যদি ক্ৰেক কৰোঁ কেট এক্সাম, তেতিয়া MBA কৰিম ইণ্টাৰনেশ্যনেল বিজনেছত, তেতিয়া ডাঙৰ এটা পজিশ্যনত পাম ইনশাআল্লাহ। মই ক'ব খোজোঁ এওঁলোকৰ মাথাত টুপি কাপোৰত যদিও মানে বগা আছে, এওঁলোকৰ সপোন বহুত ডাঙৰ ডাঙৰ। আৰু সপোনবোৰ অকল চাই থকা নাই, এওঁলোকে সেইখিনি পৰিৱেশ বনাইছে। আজি HSৰ যি ৰিজাল্ট এখেতসকলে দেখালে, এইখিনিত মই ভাবোঁ যে এওঁলোকে যি ভাবিব ভৱিষ্যতত সেয়া কৰিব পাৰিব। এইখিনিত মই গেৰাণ্টি দিব পাৰোঁ। কিয়নো এওঁলোক মই নিজে আচৰিত, এওঁলোকে কিমানকেইটা ভাষা জানে। এওঁলোকে ইংৰাজী সলসলীয়াকৈ ক'ব পাৰে, অসমীয়া ক'ব পাৰে, আকৌ আৰবী ক'ব পাৰে, উৰ্দু ক'ব পাৰে, হিন্দী ক'ব পাৰে, তাৰ লগতে নিজৰ যিটো ভাষা আছে বঙালী সেইটো ক'ব পাৰে। গতিকে আচৰিত। আৰু তাৰ লগতে কৈছে কিছুমানৰ লেংগুৱেজ শিকাৰ কিছুমান কি আছে ইণ্টাৰেষ্ট আছে। আৰু ইয়াতে ৰাষ্ট্ৰীয় পৰ্যায়ত তৰ্ক প্ৰতিযোগিতাৰ কি আছে আমাৰ লগত আছে। এখেতসকলে কি কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। গতিকে মই আকৌ এবাৰ কৈ দিছোঁ যে তোমালোকক ধন্যবাদ যে তোমালোকে তথাপিও আহিছা মোৰ দুআষাৰ কথা ৰাখিলা, ধন্যবাদ। আৰু মই ভাবোঁ তোমালোকৰ যিটো ভৱিষ্যত যিটো ভাবিছা, তোমালোকৰ যিটো লক্ষ্য, সেইটো লক্ষ্যত উপনীত হ'বলৈ তোমালোকে সদায় চেষ্টা কৰিব লাগিব। আৰু তোমালোকে দেখুৱাব লাগিব যে তোমালোকে এনেকুৱা নৰ্মেল নিজৰ সাজ পোছাকত থাকিও
তোমালোকে নিজৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰা আৰু তোমালোকে সমাজক এখন ভাল এটা সমাজ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা এইখিনিতে গতিকে এইখিনিতে সামৰিছো মই একেবাৰে সকলোৰে লগত হেণ্ডশেক কৰি এইখিনি শেষ কৰিম থ্যাংক ইউ থ্যাংক ইউ তোমালোকে ভাল ৰিজাল্ট কৰিলা না গতিকে মই আশা কৰো গতিকে তোমালোকে আৰু ভৱিষ্যতত উজ্জ্বলিবা আৰু তাৰ লগতে দালিবোৰকো তোমালোকে আৰু সন্মুখত লৈ যাবা কিয়নো এইটো তোমালোকৰ পৰিচয় গতিকে আজি এইখিনিতে সামৰিছো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে এইখিনি চোৱালৈকে